নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে কোন বছৰত ভাৰতৰ প্ৰথমখন ৰেল আৰম্ভ হৈছিল, অৰ্থাৎ কোন বছৰ ভাৰতৰ প্ৰথমখন ৰেল চলিছিল। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1853 চনৰ 16 এপ্ৰিল তাৰিখে। মনত ৰাখিব 1853 চনৰ 16 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰথমখন ৰেল বৰিবুন্দি অৰ্থাৎ মুম্বাইৰ পৰা থানেলৈকে চলিছিল। মনত ৰাখিব বৰিবুন্দি মুম্বাইৰ পৰা থানেলৈকে চলিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম অলিম্পিয়ান কোন আছিল, অৰ্থাৎ অসমৰ পৰা প্ৰথম কোনে অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দীপাংকৰ ভট্টাচাৰ্য। মনত ৰাখিব অসমৰ পৰা দীপাংকৰ ভট্টাচাৰ্যই অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল প্ৰথম। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পণ্ডিত জৱাহৰলাল নেহেৰুৱে। মনত ৰাখিব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়। উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কানপুৰ। মনত ৰাখিব উত্তৰ প্ৰদেশৰ কানপুৰ চহৰখনক মানচেষ্টাৰ বুলি কোৱা হয়। ইয়াৰ লগতে আপোনালোকে অসমৰ কোনখন ঠাইক মানচেষ্টাৰ বুলি কোৱা হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান অসমৰ জিলা কেইখন। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 35খন। মনত ৰাখিব বৰ্তমান অসমৰ জিলা হৈছে 35খন। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো আমাৰ বৰদৈচিলাৰ লগত জড়িত, অৰ্থাৎ তলৰ কোনটো বৰদৈচিলাৰ লগত জড়িত। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰি মনচুন ছিজন। মনত ৰাখিব প্ৰি মনচুন ছিজন বৰদৈচিলাৰ লগত জড়িত। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ সৰ্বোচ্চ শৃংগ। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লাইকি। মনত ৰাখিব অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে লাইকি। নেক্সট কুৱেশ্যনটিত আছে কাজিৰঙা কেতিয়া ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ হৈছিল। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1985 চনত। মনত ৰাখিব 1985 চনত কাজিৰঙা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ অৰ্থাৎ ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ তিষ্টা নদীত যোগ দিয়াৰ পিছত কি নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ তিষ্টা নদীৰ লগত লগ হোৱাৰ পিছত কি নামেৰে জনা যায়।
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি যমুনা মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদী তিষ্টা নদীৰ লগত যোগ হোৱাৰ পিছত যমুনা নামেৰে জনা যায় নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলা কেইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ কিমানখন জিলা আছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 21খন মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মুঠ 21খন জিলা আছে নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 7 ষ্টেট অৰ্থাৎ 7খন মনত ৰাখিব ভাৰতৰ 7খন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ সৰ্ববৃহৎ জলাশয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সোণবিল লেক অৰ্থাৎ সোণবিল জলাশয় মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে মনত ৰাখিব চৌৰি চৌৰাত 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ঘটনাটি সংঘটিত হৈছিল আৰু এই ঘটনাৰ পিছতে অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হৈছিল নেক্সট কুৱেশ্যনটিত আছে সত্যাগ্ৰহ আন্দোলন কেতিয়া আৰম্ভ হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1919 চনত মনত ৰাখিব সত্যাগ্ৰহ বা অহিংসা আন্দোলন 1919 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটিত আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1919 চনৰ 13 এপ্ৰিল তাৰিখে মনত ৰাখিব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 385 কিলোমিটাৰ মনত ৰাখিব সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত 385 কিলোমিটাৰ দূৰত্ব কুৱেশ্যনটিত আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটি দিছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাৰত্যাগ আন্দোলনৰ সময়ত মনত ৰাখিব গান্ধীজীয়ে ভাৰত্যাগ আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম এই শ্লোগানটি দিছিল আছে নেক্সট আজাদ হিন্দী ফৌজৰ জন্মদাতা কোন আছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কেপ্টেইন সোহন সিং মনত ৰাখিব আজাদ হিন্দী ফৌজৰ জন্মদাতা হৈছে বা জন্মদাতা আছিল কেপ্টেইন সোহন সিং কুৱেশ্যনটিত আছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ছিংগাপুৰত মনত ৰাখিব আজাদ হিন্দ ফৌজৰ জন্ম ছিংগাপুৰত হৈছিল নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1947 চনৰ জুলাই মাহত মনত ৰাখিব ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন 1947 চনৰ জুলাই মাহত কৰিছিল বা জনাইছিল নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1946 চনৰ মাৰ্চ মাহত মনত ৰাখিব ব্ৰিটিছ চৰকাৰে ভাৰতলৈ 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন পঠাইছিল
নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ জন্মস্থান কি? অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, গুজৰাটত পৰবন্দৰ নামৰ ঠাইখনত। মনত ৰাখিব, মহাত্মা গান্ধীৰ জন্ম গুজৰাটৰ পৰবন্দৰ নামৰ ঠাইখনত হৈছিল।